গাইজ গুড মৰ্ণিং ৱেলকাম টু এটা ভ্লগ আৰু শুভ বিহু সকলোকে মাঘ বিহুৰ বহুত শুভেচ্ছা আৰু মৰম যাচিছোঁ। লগতে মোৰ এই টপা মূৰটোকো যাতে চুলিকেইডাল জল্দি তাৰ আশীৰ্বাদ কৰিব। আৰু এতিয়া মই দোকানত বহি আছোঁ, দোকান খুলিছোঁ, চাকি জ্বলালোঁ, অলপ ঝাৰু তাৰু মাৰিলোঁ, কাৰণ বিহুত এইবাৰ বিহু আমাৰ ঠিক ঠাক নগ'ল বাৰু, গমেই পায় মানুহ ঢুকাইছে। তো সেই কেপটোৰ চাৰ্জাৰডাল লৈ লওঁ, লাইটকেইটা কৰি দিওঁ, বাছ আজি আৰু এনেই বহি লাভ নাই। তো মই যাই আছোঁ গুৱাহাটীত যাই আছোঁ দুটা কাৰণত। ৰ'ব এই মালখিনি থৈ লওঁ, ৰ'ব মই চাৰ্জাৰডাল আৰু কেপটো থৈ লওঁ। গাড়ী চাড়ী যে বঢ়িয়াকৈ ধুইছোঁ ৰাতিপুৱা উঠি, একদম গাড়ী চাড়ী ধুই ক্লিয়াৰ কৰি। গৰম হৈ গৈছে গাড়ী একচুৱেলি। যাই থাকোঁ মই গুৱাহাটীতে যাব ওলাইছোঁ, এটা ইণ্টাৰেষ্টিং কথাৰ কাৰণে যাব ওলাইছোঁ। আজিকালি গাড়ী ৰ'দত থ'ব নোৱাৰি, ঠাণ্ডাৰ দিন এতিয়া গ'ল লাহে লাহে। তো চিটটোত এই বস্তুবোৰ ভৰ্তি হৈ থাকিলে ন ভাল নালাগে। কিছুমান বস্তু এই ইয়াৰে ভিতৰত সোমাই থ'লে ভাল। ইয়াতে চশমা আছে দুইযোৰ ভাই, এইকেইযোৰ ভাল চশমা ৰে, এই উল্টা ফুল্টা চশমা নহয়। তো কেপ চাবি এইবোৰ থৈ দিওঁ, কাৰণ মোৰ বস্তু হেৰাই থাকে। আৰু আজি আছে ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ ওৱান ডে মেটচ। ভাই ক্ৰিকেটটো চাব লাগিব ন, ক্ৰিকেট হ'ল ফেভাৰেট বস্তু, চাই ভাল লাগে, খেলিব সিমান নাজানো বাৰু, চায়ে ভাল পাওঁ। ইয়াতে লগাই ল'ম, ৰ'ব অলপ গ্লাছটো খুলি লওঁ, বেয়া গৰম পৰিছে গাড়ীত। তেল নাই, তেল অলপ ভৰাব লাগিব, পইচাও কম আছে। হ'লেও ছানগ্লাছ একযোৰ লগাই যাওঁ দেই ভাই, মজা ছানগ্লাছ এইযোৰ ফাষ্টেকৰ, বহুত আগতে কিনিছিলোঁ। আৰু গাড়ীৰ আজি এইবোৰ চাফা কৰিছোঁ, পূৰা চাফা কৰিছোঁ ঘৰতে, 450 টকা বচাইছোঁ মই আজি। তথাপি এইবোৰ লাগিয়ে থাকিল ইয়াতে, এইবোৰ চাফা হ'ব, চাফা কৰিয়েই দিওঁ ন, ভাল নালাগে নহ'লে। হৈ যাব দে, চলো ইয়াৰ পৰা যাই থাকোঁ। আৰু প্ৰথম কাম আছে মোৰ জালুকবাৰীত, ইণ্টাৰেষ্টিং ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকিব। তো যাই লওঁ, ৰ'ব এখন গাড়ী আৰু ইফালে এখন গাড়ী, ৰাস্তাটো হ'ল সৰু, দুইফালে দুখন গাড়ী লৈ, গাড়ী ভিতৰৰ পৰা ড্ৰাইভাৰকেইজন নাই, বাকী মানুহবোৰ বহি আছে। মই থাক ইয়াতে জামত ফচি, আৰু ছোৱালী পালোঁ আৰু মেটচ লগাই লৈছোঁ। ইণ্ডিয়াৰ হ'ল 27 ৰান, এটা উইকেট যোৱা নাই, 6 অভাৰ 3টা বল, বঢ়িয়া। ৰোহিত শৰ্মা আৰু গিলে ধৰি আছে। আৰু মই যাম চিধা গুৱাহাটী, এইফালে তেজপুৰ, এইফালে বৰপেটা। আজি যদি মোৰ পকেটত পইচা থাকিলে হেনক, আজি চিৰিয়াছলি কৈছোঁ, মই আজি বহুত দূৰ গুচি গ'লোঁ হয়, কাৰণ আজি একো কামেই নাই, ফ্ৰী টাইম আজি মোৰ। ফ্ৰী টাইমখিনি মই এনেই মানে হেৰি কৰিব নিবিচাৰোঁ, ঘূৰি ফুৰি কটাব বিচাৰোঁ মানে ফ্ৰী টাইমত। তো আজি মোৰ পইচা নাই লগত, নহ'লে মই গুচি গ'লোঁ হয়। হাইৱেত এই স্পীড ব্ৰেকাৰকেইটা দেখিছে নাই, এই স্পীড ব্ৰেকাৰকেইটা কিয় দিয়ে বাৰু মই গম নাপাওঁ ভাই। স্পীড ব্ৰেকাৰ দিবৰ কাৰণে ৰাস্তা ভাল হ'লেহে স্পীড ব্ৰেকাৰ দিব, ৰাস্তাৰে অৱস্থা নাই আৰু স্পীড ব্ৰেকাৰ দি কি লাভ। আৰু ইমান টোল গেট বহাইছে, কিবা বহাইছে, ইয়াতেতো হেৰি লগাব লাগিছিল ন, এইটো কি বুলি কয় যে চিটিবোৰত লগোৱা থাকে যে, এইটো ৰেড ছিগনেল, য়েল্ল' ছিগনেল, এইবোৰ যে লগোৱা থাকে, এইবোৰ লগাব লাগে ন, লগাব ইচ্ছা আছে। স্পীড ব্ৰেকাৰবোৰ দিয়ে ভাই, গাড়ী শ্ল'ও যাব নোৱাৰি, স্পীডতো যাব নোৱাৰি, বৰ দিগদাৰ হয়। ইমান নাই আজি, গাড়ী কম আৰু মজাকৈ নেশ্যনেল হাইৱেত গাড়ী চলোৱা যেন ফিল হৈছে আজি। এনে কিমান ব্ৰেক মাৰিব লাগে, কিমান গিয়াৰ চেঞ্জ কৰিব লাগে, আজি বিন্দাছ আহি আছোঁ। মই যাব লাগে জালুকবাৰীলৈকে। আহিছোঁ ইয়াতে, মোৰ লগৰ এজনে মোবাইল ল'ব, একচুৱেলি মোবাইল শ্ব'ৰুমটো ইয়াতে ক'ত আছিলে, লোকেশ্যনটো মোক এইটোৱে দিছিলে, আছে বা ক'ত এতিয়া মোবাইলটো। তাৰ স্কুটাৰ, এইখন স্কুটাৰ দেখা পাইছোঁ দে, গাড়ীখন ইয়াতে থ'ব পাৰিলোঁ হয়। iPhone 12, এইটো কিমান? 24 না? ভাল নিচিনা হ'ব। এইটো ল, ইয়াক লাগে আইফোন, ইয়াতে যে লিখা আছে ফ্লিপকাৰ্টত অৰ্ডাৰ দিলে আহি যায়। এই দিনটো দোকানৰ কাৰণে বনাব পাৰি এনেকৈ। এইটো মাৰিম বুলি আছোঁ। हार्दिक अफ्तार शुभमन गिल, फुल शॉट इनका पसंदीदा शॉट है।
लेकिन अगर आपके पास वुडपेकिंग का फेलियर हो तो फिर एक कैचिंग ऑप्शन आता है, बिल्कुल वही हुआ MSN। এজনে মোবাইল ল'ব আহিছিল আইফোন, তাকে ল'লে মোবাইল। এতিয়া একদম ঠেলাখন লাগি থকা বুলি ভাবিছিলোঁ, নাই এতিয়া লাগি থকা নাই। তাকে এতিয়া চাহ একাপ খাই মই যাই থাকোঁ GNRC হস্পিটেল। GNRC হস্পিটেল যাওঁ, ইয়াৰ পৰা জালুকবাৰীৰ পৰা বেছি টাইম নালাগে। আজি গুৱাহাটী প্ৰায় মোটামুটি খালীয়ে আছে বিহুৰ কাৰণে। যিবোৰ আছে চব কেইটামান অলপ জাবৰ জোঁথৰ আছে, আৰু জাবৰ জোঁথৰবোৰ নাযায় বাৰু। এখন হ'ল শৰাইঘাটৰ, ভাইটো মিট কৰি দিওঁ, শৰাইঘাটৰ নতুন ফ্লাইঅভাৰ, আৰু এইখন অপেনিং দিব ফেব্ৰুৱাৰীত। এইখন উত্তৰ গুৱাহাটী ডাইৰেক্ট লিংক হ'ব, আৰু আমাৰো ওচৰ হ'ব এইখন হ'লে। অপেনিং দিয়াৰ পিছত এইফালেদি চিধা যাব পাৰিম, ঘৰৰ ওচৰতে পৰিব, আৰু তেতিয়া টেনশ্যন নাই মানে। আৰু এইখিনি পূৰা ভিউ পইণ্ট হৈ গৈছে এতিয়া মানে। ফটো চটো খিচে মানুহে ইয়াতে ন, এনেকৈ যাব পাৰিম ধাচকৈ ওলাই, ধাচকৈ ঘৰ। এই মজা। মামাই মানে আমাক ওপৰতে ৰাখিব চাগে, তলত নামিবই নিদিয়ে। ফ্লাইঅভাৰ চালা জাহাজ তাহাত য'তে ত'তে ফ্লাইঅভাৰ, বিন্দাছ যাম বিন্দাছ আহিম। সেইটোৱে ক'লোঁ মই, মামাই মানে আমাক ওপৰতে ৰাখিব, তলত নামিব নিদিয়ে আৰু মুঠতে। মামা জিন্দাবাদ। মই পালোঁ এই দিছপুৰ, আৰু এইফালে এইটো সচিবালয়। ব্ৰিজৰ ওপৰেদি গ'লে পাম বেলতলা, ব্ৰিজৰ তলেদি গ'লে মই GNRC হস্পিটেলত পাম। আৰু GNRC হস্পিটেলত মই এইকাৰণে আহিছোঁ যে মোৰ ক'লোঁ ন এদিন ব্ৰেইন ষ্ট্ৰক হোৱা বুলি, তো এবাৰ খবৰ ল'ব আহিছোঁ। বাকী কমপ্লিট ঠিক হৈছে, খালি অলপ এনেকৈ হেৰিৰ কাৰণে ৰাখি আছে হস্পিটেলত। চাই সোধাকৈ এবাৰ খবৰ লৈ আহোঁ এটা। আজি বন্ধ যিহেতু দোকান চোকান, আজি সময় আছে, সময় থাকোঁতে কামবোৰ কৰি ল'লে ভাল। আৰু ব্ৰিজৰ তলত এইবোৰ ব্ৰিজ নতুনকৈ বনালে ন, নতুনকৈ বনালে। মই যাম ৰাইট ছাইডে, ৰাইট ছাইডে যাব লাগিব ভাই, ছিগনেল পৰিছে। যোৱাকালি 4টা বজাৰ পৰা এতিয়া সময় হৈছে 9টা। আজি আপোনাৰ 15 তাৰিখ নেকি, 15 তাৰিখ। হস্পিটেলত আছোঁ গোটেই ৰাতি। চকু দেখিছে ন, কোনো নাই, মই অকলে। পেচেণ্ট ৰখিছোঁ, পেচেণ্ট। GNRC হস্পিটেল। টোপনি লাগিছে দেই ভাই, সাংঘাতিক টোপনি লাগিছে। লাইটৰ পৰ্টটো নাই, এনেই মাথাত চুলি নাই আৰু ঠাণ্ডা লাগিছে।